আজি জানুৱাৰী মাহৰ 31 তাৰিখৰ দিনাই এটা বহুত বেয়া খবৰ সমূহ অসমবাসী ম'হ যুঁজ প্ৰেমী ৰাইজৰ বাবে। আমাৰ মাজত এনেকুৱা এটা খুব সুন্দৰ ম'হ আহিছিলে আজিৰ পৰা ধৰি লওক 4-5 বছৰ, হয়তো বেছিও হ'ব পাৰে তাতকৈ। তাৰ আগৰ পৰাই আমাৰ মাজত এটা আহিছিলে এটা খুব সুন্দৰ ম'হ, যিটো ম'হ আমাৰ ৰাইজৰ মাজত সকলোৱে পৰিচিত নামেৰে যুঁজি আছিলে শান্তিৰাম পাটৰ। শান্তিৰাম পাটৰ ডাঙৰীয়াই বহু বছৰ যুঁজোৱাৰ পিছত এই বছৰ যুঁজৰ 1 মাহ আগত ল'লে টিঙিৰাআলি দলবাৰী। তেখেতে লৈ তেখেতৰ 2 নম্বৰখন খেল, প্ৰথমখন খেল খেলালে আহতগুৰিত হয়তো সময় নল'লে, জয়লাভ কৰিলে। আৰু দ্বিতীয়খন খেল এখন এনেকুৱা ইতিহাসমূলক খেল খেলিছিলে, চেম্পিয়নৰ লগত 23 মিনিট যুঁজি জয়লাভ কৰিছিলে। আৰু সেই খেলখন মই ইউটিউবত আপলোড কৰিছোঁ, আপোনালোকে চাব পাৰে। আৰু তাৰপিছত আহি সুন্দৰকৈ আহিলে ঘৰত, ধুনীয়াকৈ থাকি যেতিয়ালৈকে খবৰ পাইছোঁ তেতিয়ালৈকে ম'হটো বৰ্তমান সুস্থ সবল ঠিকেই আছিলে। আজি 4-5 দিনৰ পিছত হঠাৎ আজি ম'হটো ৰাতিপুৱা বেলা অকণমান অসুস্থ হৈছিলে, যাৰ বাবে তাক অকণ উলিয়াই লৈ আহিছিলে। অনাৰ পিছত পথাৰতে পেট ফুলি গ'ল ম'হটোৰ। আৰু ভিতৰতো এতিয়া পোষ্টমৰ্টম কৰা নাই, গতিকে বিশেষ ভিতৰতো কি হৈছে মই একো নাজানো। কিন্তু বহুত এটা হৃদয় বিদাৰক ঘটনা আমাৰ ম'হ যুঁজ প্ৰেমী ৰাইজৰ বাবে, যিহেতু এনেকুৱা যুঁজাৰু ম'হ বহুতখিনি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে এনেকৈ যাতে এইবোৰ আগলৈ অনাগত দিনত নহওক, তাৰ বাবে সমূহ ম'হ গোৱাল তথা ম'হৰ মালিকে খেয়াল ৰাখক ম'হকেইটা। আৰু আজি টিঙিৰাআলি দলবাৰী তেখেতলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যাতে আকৌ অনাগত দিনত সেই এনেকৈ নাম থকা ম'হ এটা ৰাইজৰ মাজলৈ আকৌ আনিব পাৰে, তাৰ বাবে মই মোৰ মনৰ পৰা প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতৰ যাতে ম'হটোৰ আত্মাই সদগতি লাভ কৰে, তাৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু এবাৰ লাষ্টবাৰৰ বাবে সেই ম'হটোৰ আগৰ ফুটেজ অকণমান মই দেখাইছোঁ আপোনালোকক, ম'হটো এবাৰ চাই লওক। আৰু ম'হটোৰ বাবে এষাৰি সুন্দৰ বাক্য লিখিব বুলিও মই আশা ৰাখিছোঁ। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ।